নমস্কাৰ সকলোলৈ। আজি সভাৰ কক্ষত থকা সকলোকে সন্মান জনাই মোৰ মনৰ দুআষাৰমান ক'ম বুলি ভাবিছোঁ। নাই মই ইউনেস্কোৰ কথা ক'ম, নাই মই পলিটেকনিকৰ কথা ক'ম বা বাইদেউৰ দৰে ইউথ হোষ্টেলৰ দৰে কথা ক'ম। মই কেৱল মোৰ মনৰ ভাৱটোহে ক'ম। ইয়ালৈ আহিছোঁ মই তোমালোকৰ ছাৰহঁতৰ বিষয়েহে ক'ম বুলি ভাবিছোঁ। কিয় কৈছোঁ, ইয়ালৈ সোমাই আহি ইমান সুন্দৰ এটা পৰিৱেশ পালোঁ, যিটো মই কল্পনাই কৰা নাছিলোঁ। আৰু ছাৰহঁতক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ। তোমালোকক ছাৰহঁতে কিমান ধুনীয়া শিক্ষা দিছে, কিমান ধুনীয়াকৈ ৰাখিছে, আৰু ইয়াৰ পৰিৱেশৰ কথাটো মই ক'লোৱেই। গতিকে মোৰ ইয়ালৈ আহি খুবেই ভাল লাগিছে। আৰু এটা কথা কওঁ, এই স্কুলখন ছাৰহঁতৰ এটা সপোন। ছাৰহঁতৰ এটা সপোন হয়, যিটো তোমালোকে বাস্তৱত ৰূপায়ণ কৰিব লাগিব, নহয় জানো? আৰু তোমালোকে হৈছা একোটা কি বুলি ক'ম, বোকাৰ পদুম বুলিয়ে কৈছোঁ। আৰু তোমালোকে উজলি উঠিব লাগিব, ছাৰহঁতৰ নাম ৰাখিব লাগিব, ছাৰহঁতৰ সপোনবিলাক ৰূপায়ণ কৰিব লাগিব। গতিকে মই তোমালোক সকলোকে শুভকামনা জনাইছোঁ। আৰু যিদৰে ছাৰসকলে তোমালোকক আগবঢ়াই নিবলৈ বিচাৰিছে, তেওঁলোকৰ পদাংক অনুকৰণ কৰিবা। আৰু সকলোকে মই ধন্যবাদ জনাইছোঁ এইটো কাৰণে, অভিভূত হৈ পৰিছোঁ মই ইয়ালৈ আহি পিনে। মই বহুতো স্কুলত গৈছোঁ, বহুত ডাঙৰ ডাঙৰ স্কুলতো গৈছোঁ, ডাঙৰ জেগাতো গৈছোঁ, কিন্তু এনেকুৱা ধৰণৰ পৰিৱেশ দেখা নাই। আৰু এটা কথা মোৰ ভাল লাগিলে, স্কুলখনো বাঁহৰ, আৰু ছাৰহঁতে কিন্তু নিজৰ কাৰণে জিৰণি কোঠাটো কিন্তু AC ৰুম দিয়া বা ডাঙৰ হেৰি কৰি লোৱা নাই। তেওঁলোকেও নিজৰ জিৰণি কোঠাটো একেদৰেই ৰাখিছে। কিছুমান ক্ষেত্ৰত দেখা যায় যে অফিচিয়েল সেইবিলাক অকণমান নিজৰ সুবিধাটো ৰাখি থোৱা যায়, কিন্তু ইয়াত তোমালোকৰ লগতে সমানে সমানেই ৰাখিছে। গতিকে ছাৰহঁতৰ এই যিখিনি কৰ্ম খুবেই ভাল লাগিলে। আৰু মোৰ এইখিনি কথাই ক'লোঁ। আৰু ভৱিষ্যতে যদি মই পাৰোঁ কিবা এটা সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু বাৰেকুৰি নামটো মই আগৰ পৰাই শুনি আছিলোঁ, যিহেতু মই তিনিচুকীয়াতে আছিলোঁ, কিন্তু আজি অহাৰ সৌভাগ্য হ'ল। আৰু আজি অকণমান সময়টো কম, নহ'লে মই অলপ আগলৈ গ'লোহেঁতেন, যিহেতু হলৌ বান্দৰৰ ক্ষেত্ৰত ইয়াতে যথেষ্ট নাম আছে। ভৱিষ্যতে অহাৰ এটা সপোন দেখিম ময়ো, বাইদেউহঁতৰ যদি আহে লগ ল'ব। গতিকে মই ইমানেই ক'লোঁ, আৰু এই স্কুলৰ উত্তৰ কামনা কৰিলোঁ। থেংক ইউ। লহকৰ বাইদেউলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক এনেদৰে উৎসাহ আৰু উদ্দীপনা দিয়াৰ বাবে। আমি এই বিদ্যালয়খন যেনেধৰণে গঢ় দিব বিচাৰিছোঁ, হয়তো ঠিক তেনেধৰণে পাইছোঁ নাই নাজানো, কিন্তু আমি প্ৰতিটো মুহূৰ্ততে, প্ৰতিটো সময়ত, প্ৰতিটো ক্ষণত আচলতে আমি উঠি অহা প্ৰজন্মৰ কাৰণে আমি চেষ্টা কৰিছোঁ, তেওঁলোকে যাতে এটা সুপথ তেওঁলোকে বিচাৰি পায়, তাৰ বাবে আমি অক্লান্ত চেষ্টা কৰিছোঁ। আমি বহুতো ত্যাগ কৰিছোঁ, বহুতো আমি ইয়াত আমি নজনা বিষয়টো আমি তেওঁলোকক দিব পৰা যিটো বিষয় আমি নাজানো, আচলতে তেওঁলোক বিভিন্ন ব্যক্তিসকলক আজি এই বড়োচাৰ বাকৰিত আমি সমবেত কৰাই তেওঁলোকক আমি বিভিন্ন মুহূৰ্তত তেওঁলোকক আমি বিভিন্ন বিষয়ৰ ওপৰত আমি বিষয়সমূহ খোলোচা কৰি দিবৰ কাৰণে বিভিন্ন সময়ত আমি প্ৰয়াস কৰিছোঁ। গতিকে আমি অনাগত দিনত আপোনালোকৰ ইয়াত প্ৰতিটো মুহূৰ্তত বা প্ৰতিটো সময়তে আপোনালোকৰ এই উৎসাহ আৰু উদ্দীপনা আৰু সহযোগিতা আমি একান্তই কামনা কৰিম। আপোনালোকৰ দৰে ব্যক্তিয়ে আমাৰ ইয়াত আহি থাকিলে বা এনেধৰণে উৎসাহ যোগালে আমি সাহস পাওঁ আচলতে, আৰু কামবোৰ কৰি যাবৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তে আমি চেষ্টা